মাত্ৰ 1.5 লাখ টকা কেছত 1.5 লাখ টকা ফাইনেন্সৰ কথা কোৱা নাই একদম কেছত আপুনি 1.5 লাখ টকা দি পেলাই যেটো লৈ যাব পাৰিব 1 লাখ টকা দিয়ক আৰু ইয়াৰ পৰা যিকোনো এখন গাড়ী আপুনি আৰু লগতে 2 লাখ টকা যদি আপোনাৰ বাজেট অলপ বেছি আছে তেনেহলে এনেকুৱা ডাঙৰ গাড়ী আপুনি নিব পাৰিব আপোনাৰ এমাহৰ টাইম দিয়া হ'ব এমাহৰ ভিতৰত যদি ইঞ্জিনত কিবা প্ৰবলেম হয় কিবা যদি ড্যামেজ হয় তেনেহলে এসকে মোটৰছে তেওঁলোকৰ ফালৰ পৰা আপোনাক ফ্ৰী অফ কষ্টত পুৰা ৰিপেয়াৰ কৰি দিব এনেকৈ এটো সব টায়াৰত ড্যামেজ আছে যদি এনেকৈ টায়াৰত কিবা প্ৰবলেম থাকে তেনেহলে চিন্তা কৰিব নালাগে আপোনাক টায়াৰো নতুন দিয়া হয় গুটেগেটা টায়াৰ আপোনাক চেঞ্জ কৰি পেলাই একদম টিপ টপ কৰি দিয়া হয় এসকে মোটৰছৰ ফালৰ পৰা তো মই আহিছো এতিয়া আপোনালোকে দেখিবলৈ পাইছে এসকে মোটৰছত নতুন ষ্টকৰ আপডেট লৈ মোৰ আগফালে চাব পাৰিছে বহুত বেছি কমাৰ্চিয়েল গাড়ী ষ্টক আছে সৰু সৰু গাড়ী ষ্টক আছে জিটো ষ্টক লৈ আহিছো বহুতে জিটো বিচাৰি থাকে ডিমান্ডত থাকে গতিকে একদম কম টকাৰ পৰা ষ্টাৰ্টিং আছে মাত্ৰ 1.5 লাখ টকা কেছত 1.5 লাখ টকা ফাইনেন্সৰ কথা কোৱা নাই একদম কেছত আপুনি 1.5 লাখ টকা দি পেলাই জিটো লৈ যাব পাৰিব আৰু যদি আপোনাৰ বাজেট কম আছে আপুনি ফাইনেন্সত গাড়ী ল'ম বুলি ভাবিছে 1 লাখ টকা দিয়ক আৰু ইয়াৰ পৰা যিকোনো এখন গাড়ী আপুনি ফাইনেন্স কৰি লৈ যাব পাৰিব আৰু লগতে 2 লাখ টকা যদি আপোনাৰ বাজেট অলপ বেছি আছে তেনেহলে এনেকুৱা ডাঙৰ গাড়ী আপুনি নিব পাৰিব ইয়াত আপোনালোকে যিখন গাড়ী দেখিছে এক্সাম্পল ধৰক আপুনি এখন গাড়ী লৈছে এখন গাড়ী লৈ যোৱাৰ পিছত আপোনাৰ এমাহৰ টাইম দিয়া হ'ব এমাহৰ ভিতৰত যদি ইঞ্জিনত কিবা প্ৰবলেম হয় কিবা যদি ড্যামেজ হয় তেনেহলে এসকে মোটৰছে তেওঁলোকৰ ফালৰ পৰা আপোনাক ফ্ৰী অফ কষ্টত পুৰা ৰিপেয়াৰ কৰি দিব এনেকৈ গোটেই এখন গাড়ীতে এইটো সুবিধা আপুনি লাভ কৰিব কেৱল এসকে মোটৰছত এটো সব টায়াৰত ড্যামেজ আছে যদি এনেকৈ টায়াৰত কিবা প্ৰবলেম থাকে তেনেহলে চিন্তা কৰিব নালাগে আপোনাক টায়াৰো নতুন দিয়া হয় গুটেগেটা টায়াৰ আপোনাক চেঞ্জ কৰি পেলাই একদম টিপ টপ কৰি দিয়া হয় এসকে মোটৰছৰ ফালৰ পৰা ইয়াৰ এড্ৰেছটো মই জনাই দিওঁ ইয়াৰ এড্ৰেছটো হৈছে লক্ষীনগৰ নগাঁৱৰ লক্ষীনগৰ কুটিকটীয়া যেটো আপোনাৰ গুৱাহাটী ট্ৰেভেল এজেন্সি আছে তাৰ লেফট সাইডে আছে এসকে মোটৰছ একদম ডাঙৰকৈ সাইনবোৰ্ড লগোৱা হৈছে আপুনি চাব পাৰিব যদি আপোনালোকে ইউটিউবত চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাইছে তেনেহলে পেজটো ফলো কৰিব আৰু বেছি সময় পলম নকৰো আমি ভিতৰলৈ যাওঁ দাদাৰ কথা পাতো যে কেনেকুৱা কি সুবিধা আছে সবিশেষ সকলো জানো গতিকে আহক আমাৰ আজি ভিডিওটো আৰম্ভ কৰো তো পুনৰ এবাৰ আহি গলো আমি এসকে মোটৰছৰ আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে আছে আগফালে আছে বহুত ভাল ভাল ষ্টক ভাল ভাল নতুন গাড়ী ষ্টক আছে এতিয়া আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে জনাব বিচাৰো যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো এবাৰ আপুনি জনাই দিয়ক আমাৰ ডিলাৰখন হল এসকে মোটৰ আৰু এসকে মোটৰ হল নগাঁও টাউনত হয় নগাঁও টাউনত খুটিকটীয়াত আহিলে হৈ গল আৰু যদি কিবা অসুবিধা হয় ফোন কৰিলে স্ক্ৰিনত ফোন নম্বৰ দিয়া থাকিব ফোন কৰিলে আমি জনাই দিব আৰু ইয়াতে আমি জনাই দিওঁ যে ইয়াতে এক্সচেঞ্জৰ সুবিধা আছে ৰিফাইনেন্সৰ সুবিধাও আছে এক্সচেঞ্জৰ সুবিধা হৈ যায় আমি গাড়ীখন চাই লওঁ হয় আৰু ৰিফাইনেন্স প্ৰায়ভাগ হৈ যায় যদি সিভিল ভাল থাকে ৰিফাইনেন্স হৈ যায় হয় মিনিমাম ধৰক আপোনাৰ হাতত যদি 1 লাখ টকা আছে তেনেহলে ইয়াৰ পৰা এখন পছন্দৰ গাড়ী লৈ যাব পাৰিব হয় হয় মিনিমাম 1 লাখ টকা হলে সৰু গাড়ী লৈ যাব পাৰিব হয় আৰু যদি অলপ ডাঙৰ লয় অলপ পইচাটো বেছি দিব অলপ বেছিকে দিলে আপুনি ডাঙৰ গাড়ী এখন লৈ যাব পাৰিব আৰু এটা কথা জনাই দিওঁ যে যিসকল দৰ্শক আমাৰ ভিডিও চাই আহে বা এনেও এসকে মোটৰছত আহে তেওঁলোকক ইয়াৰ পৰা এখন গাড়ী লৈ গলে 1 মাহৰ কাৰণে এটা ইঞ্জিনৰ ওয়াৰেন্টি থাকে মানে আমাৰ ডিলাৰৰ পৰা লৈ যাওতে আমি গাড়ীখন ফুল সাৰ্ভিসিং কৰি দিওঁ আৰু 1 মাহৰ ভিতৰত যদি কিবা এটা প্ৰবলেম দিছে আমি আমাৰ তৰফৰ পৰা ফ্ৰী কৰাই দিওঁ হয় ইমানখিনি সুবিধা আপোনালোকে এসকে মোটৰছত পাব গতিকে ইয়াৰ গাড়ী একদম টিপটপ কৰি থাকিব খালি তেল ভৰাব আৰু চলাব লাগে হয় গতিকে বেছি সময় পলম নকৰো আজি প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম গাড়ী আপোনাৰ দেখোন মহিন্দ্ৰা সুপ্ৰই দেখাও হয় মহিন্দ্ৰা সুপ্ৰ এটো BS4 হয় 18 মডেল হয় এখনৰ দাম ৰাখিছো 2,60,000 টকা 2,60,000 টকা 2,60,000 পিছফালে টায়াৰ নতুন আছে হয় আৰু গাড়ীখন ফুল পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিম হয় যদি লোন কৰিব খোজে কোনোবাই লোনও কৰিব পাৰিব 2,60,000 টকাত BS4 গাড়ী পাই আছে হয় আৰু 1 লাখ টকা দিলে লোন হৈ যাব 1 লাখ টকা দিলে লোন হৈ যাব হয় আৰু যদি ডিজেলৰ কাৰোবাৰ এসি গোল্ড লাগে এসি গোল্ড ডিজেলৰ পাব 22 মডেলৰ হয় এখনৰ দাম ৰাখিছো 3,50,000 টকা মাত্ৰ 3,50,000 টকা আস্কিং প্ৰাইস ৰাখিছে যদি ভিডিও চাই অলপ নেগোশিয়েবল কৰি দিব হয় হেতু আমি চাই দিব হয় কিন্তু দেখুৱাব লাগিব যে আমি ভিডিও চাই আহিছো তেতিয়া নেগোশিয়েবল কৰিব আৰু এখন গাড়ী 23ৰ হয় পেট্ৰলৰ হয় 5 গিয়াৰৰ হয় স্কয়াৰ লাইট হয় আপোনাৰ এখন গাড়ীৰ দাম ৰাখিছো 3,70,000 টকা 3,70,000 টকা হয় ইয়াতে আপোনালোকে যিমান কেখন সৰু গাড়ী দেখিছে ম্যাক্সিমাম সৰু গাড়ীতে 1 লাখ টকা ডাউন পেমেন্ট কৰিলে ফাইনান্স হৈ যাব আৰু এখন গাড়ী হল 20ৰ হয় ডিজেলৰ হয় মহিন্দ্ৰা জিতু হয় এখন ডিজেলৰ জিতু প্লাস এটো জিতু প্লাস অলপ লম্বা হয় গাড়ীটো হয় এটো জিতু প্লাস লম্বা হয় অলপ জিতু প্লাস হয় এখন গাড়ী আপোনাৰ অলপ লম্বা হয় 7 ফুট থাকে এইটো হয় এখনৰ আস্কিং প্ৰাইসটো কিমান ৰাখিছে এটো 3 লাখ টকা ৰাখিছে 3 লাখ টকা আস্কিং প্ৰাইস হয়
3 লাখ টকাৰ আপোনালোকে জিটু পাই আছে, জিটু প্লাস অলপ জিটুতকৈ ডাঙৰ মানে অলপ লম্বা থাকে, 7 ফুট থাকে এইটো। এইখনো আপোনালোকে 1 লাখ টকাত লৈ যাব পাৰিব। 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিটো লোন হৈ যাব। আৰু এইখন আপোনাৰ 2019 ৰ হয়। হয়, এখন 2,50,000 টকা ৰাখি। 2,50,000 টকা হয় আস্কিং পাইছে। কিমান চনৰ ক'লে? এটো 19 2019 ৰ মডেল হয়। এখন BS4 হয়। হয়, আজি আমাৰ তাত জিটু বহুত কেইটা ষ্টক আছে, তিনিখনমান জিটু আছে। হয় হয় হয়। নেক্সট এখন সুপ্ৰো। নেক্সট আপোনাৰ সুপ্ৰো এখন 2022 মডেল হয়। হয়, টায়াৰৰ সাইজ 13 হয়। হয়, এখন গাড়ীৰ দাম ৰাখিছো আপোনাৰ 4,40,000 টকা। 4,40,000 টকা হয় দাম ৰাখিছে। ফাইনান্সত 1 লাখ টকা দিলে হৈ যাব। 1 লাখ টকা দিলে হৈ যাব। হয়, আৰু এখন আছে আমাৰ তাত জিটু ন, জিটু এখন 18 হয়, দাম 1.5 লাখ টকা ৰাখিছো। কেছত 1.5 লাখ টকা ৰাখিছে। এখন ফাইনান্স হ'ব নেকি? ফাইনান্স হোৱাটো হ'ব, কিন্তু 1.5 লাখ টকাটো কি ফাইনান্স কৰিব? কেছত লোৱাটোই বেছি ভাল। হয়, এখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1.5 লাখ টকা। যদি আপুনি 1.5 লাখ টকাও দিব পৰা নাই তাতো ফাইনান্সৰ সুবিধা আছে, কিন্তু দাদাই কোৱা মতে ফাইনান্স কৰাতকৈ কেছত লৈ যাওক মাত্ৰ 1.5 লাখ টকাত ন। হয় হয়, এটা বলেৰো দেখাম 2 টনৰ। হয়, 24 মডেল হয়। গাড়ীখন 57,000 ৰান হৈছে। হয়, গাড়ীখনৰ টায়াৰ নতুন লগাই দিয়া হ'ব। হয়, ট্ৰান্সফাৰ আমি কৰাই দিম। যদি ফাইনান্সৰ সুবিধা লাগে ফাইনান্স কৰিব পাৰিব। হয়, তে গাড়ীখনৰ দাম ৰাখিছো 970। গাড়ীখন পুৰা লাইটিং কৰা আছে। হয়, পুৰা লাইটিং সেটিং কৰা আছে। 9,70,000 টকা দাম আছে। ধুনিয়া আছে গাড়ীখন, কোনো স্কেচ নাই। হয়, গাড়ীখন ৰানো কম হৈছে, মাত্ৰ 57,000 ৰান হৈছে। মাত্ৰ 57,000 কিলোমিটাৰ চলিছে। তো আপোনালোকে যদি এখন ডাঙৰ গাড়ী বিচাৰি আছে, এখন বলেৰো পিকআপ মেক্স ন, হয় 10 ফুটি হয়, 10 ফুটি গাড়ী বিচাৰি আছে একদম টিপ টপ কন্ডিশনত, তেনেহলে এখন গাড়ী চাব পাৰে। 2 টনৰ, এইটো 2 টনৰ হয়। এখনত 2 লাখ টকা দিলে ফাইনান্স হৈ যাব। 2 লাখ টকা দিলে হ'ব, কিন্তু 250 দিলে বেছি ভাল। 250 দিলে বেছি ভাল। 2.5 লাখ টকা দি আপুনি ফাইনান্স কৰি যাব পাৰিব। ইমান ধুনীয়া গাড়ী এখন দেখুৱাই দিয়া। 9,70,000 টকা আস্কিং প্ৰাইস ৰাখিছে। নেক্সট এখন বলেৰো। নেক্সট এখন বলেৰো 1.7 আপোনাৰ HD হয়। এখন আপোনাৰ 10 ফুটি হয়। এখন গাড়ী 23 হয়। হয়, এখন গাড়ীৰ দাম ৰাখিছো 9,50,000 টকা। 9,50,000 এটো টায়াৰ নতুন দিয়া হ'ব। টায়াৰ নতুন দিয়া হ'ব। এখনো কিন্তু 10 ফুটি হয়। 1.7 ত 9 ফুটিও থাকে, 10 ফুটিও থাকে। এখন HD 10 ফুটি, এখনো 10 ফুটি। এখন 1.7 L2 হয়। আৰু এটা কথা কৈ দিও যে ইয়াত যে যিমান কেইখন গাড়ী আছে, গোটেইখন গাড়ীতে টায়াৰৰ যদি কিবা খেলিমেলি থাকে আপোনাক একদম আলোচনা কৰি চাই দিও। আগতে আলোচনা কৰিলো দাদা কোনটো লাগিব, টায়াৰ কি হ'ব নে নাই, আমি আলোচনা কৰি টায়াৰ যদি হলাব লাগে হলাই দিও। মানে টায়াৰৰ চিন্তা নাই, ইয়াৰ পৰা গাড়ী ললে আপুনি সাৰ্ভিস পাব, প্লাস নতুন টায়াৰ পাব। হয় হয়, আৰু লগতে SK মটৰছৰ ভৰসা পাব, এমাহৰ কাৰণে ইঞ্জিন ওয়াৰেন্টি পাব বা গ্যাৰান্টি পাব ন, একদম চাই দিয়ে একদম পুৰা। আৰু এখন গাড়ী হল আপোনাৰ DI RX BS4 হয়। হয়, এখন গাড়ীৰ টায়াৰ গুটে কেটা নতুন পাব। হয়, পেপাৰ ফুল আপডেট পাব, ট্ৰান্সফাৰ আমি কৰাই দিম। হয়, যদি কোনোবাই ফাইনান্স কৰিব খোজে ফাইনান্সও কৰিব পাৰিব। হয়, এখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 4 লাখ টকা। মাত্ৰ 4 লাখ টকা। আপুনি ভিডিওটো চাই থকা সময়তে যোনখন গাড়ী পছন্দ হয় ভিডিওটো আপুনি তাতে পজ কৰিব, আৰু স্ক্ৰিনত নাম্বাৰ দিয়া DI আমাৰ তাতে ষ্টকত আৰু কেইখনমান আছে। BS3 যদি কাৰোবাৰ EX লাগে আছে। হয়, আৰু EX যদি আপোনাৰ 18 মডেল 19 মডেল লাগে আমাৰ তাতে ষ্টকত আছে। ফোন কৰিলে গম পাই যাব। যেনেকুৱা গাড়ী লাগে তেনেকুৱা গাড়ী পাই যাব। মানে হয় হয়, সব কমাৰ্শিয়াল গাড়ী পাব। আপোনাৰ এটো BS4 হয়। Yoda BS4 যদি কাৰোবাৰ লাগে, Yoda BS4 হয় এখন। এখনৰ দাম ৰাখিছো 4 লাখ টকা। 4 লাখ টকা হয়। তে এখন আপোনাৰ টায়াৰ নতুন পাব। হয়, ফাইনান্স হৈ যাব নতুন পাব। এখনৰ কিমান টকা? 2 লাখ টকা দিলে হৈ যাব নে 1.5 লাখ টকা দিলে আহি যাব? 1.5 লাখ টকা দিলে আহি যাব। 1.5 লাখ টকা দি এখন আপুনি ফাইনান্স কৰিব পাৰিব। Yoda 700 1700 ন? হয় হয়, Yoda 1700। নেক্সট আৰু এখন Yoda আছে। এইখন আপোনাৰ 2020 চনৰ হয়। হয়, এখন আপোনাৰ পেপাৰ ফুল আপডেট আছে, গাড়ীৰ টায়াৰ গুটে কেটা নতুন আছে। হয়, এখন 5,50,000 টকা ৰাখিছো। 5,50,000 টকা। হয় হয়, এখনটো ফাইনান্স হলে 1.5 লাখ টকা দিলে EMI হৈ যাব। হয়, 1.5 লাখ টকা দিলে আহি যাব। হয়, আৰু এখন বলেৰো পিকআপ আছে। বলেৰো পিকআপ আপোনাৰ 4x4 হয় এখন। হয়, এখন গাড়ী 2022 মডেল হয়। টায়াৰ গুটে কেটা নতুনই আছে। হয়, কব গলে 4x4 বলেৰো পিকআপ। 4x4 বলেৰো 6,50,000 টকা ৰাখিছো। 6,50,000 টকা আস্কিং প্ৰাইস আছে। হয়, এখন ফাইনান্স কৰিব হলে 2 লাখ টকা দিলে হ'ব। 2 লাখ টকা দিলে আহি যাব। 2 লাখ টকা দিলে আহি যাব। আৰু এখন আপোনাৰ BS3 আপোনাৰ 15 মডেল হয়। হয়, এখনৰ দাম ৰাখিছো 3,50,000 টকা। 3,50,000 টকা পাব, পেপাৰ ফুল আপডেট পাব, ট্ৰান্সফাৰ পাই যাব। BS3 গাড়ী পাব। BS3 গাড়ী। হয়, Yoda আমাৰ তাতে BS3 BS4 BS6 সব মডেল আছে। Yoda 2 টনৰো আছে। হয়,
বলেৰো 2 টনৰ আছে 10 ফুটি আপোনাৰ 1.7 তো দেখাইছো 10 ফুটি আছে আৰু 1.7 আপোনাৰ 9 ফুটি লাগিলেও আছে আমাৰ তাতে হয় আৰু এখন আছে হেৰি কি সলিউশন ইন্টা V30 2022 মডেল হয় টায়ার নতুন আছে পিছফালে মোটাগুটি টায়ার নতুন লগোৱা আছে হয় এখন 2022 এর হয় 2022 এর মডেল এখনৰ দাম ৰাখিছো 5,50,000 টাকা 5,50,000 টাকা আস্কিং প্রাইস ৰাখিছো হয় আৰু ভিডিও চাইলে নেগোশিয়েবল হৈ যাব এখন ফাইনান্স কৰিব হলে কিমান টকা দিব লাগিব এখন ফাইনান্স কৰিলে আপোনাৰ 150 মান দিলে আহি যাব 1.5 লাখ মান টকা দিলে এখন গাড়ী লৈ যাব পাৰিব ফাইনান্স কৰি ন হয় 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 তো ইয়াতে আমি যিখন গাড়ী দেখুৱালো ইয়াৰ উপৰিও দাদা আমাৰ দৰ্শকসকলক জনাই দিয়ক যে আৰু কি কি গাড়ী ষ্টক আমাৰ তাতে ডাঙৰ গাড়ী 22 ফুটি আছে 12-15 এখন আছে হয় 22 মডেলৰ হয় হয় এইখন গাড়ীৰ দাম ৰাখিছো 16 লাখ টকা হয় বলেৰোৰ কথা কোৱা হৈছে 2 টনৰ যদি যোদ্ধা লাগে কাৰোবাৰ 2 টনৰ যোদ্ধা পাব হয় আৰু আপোনাৰ সুপ্ৰো আমাৰ তাতে ষ্টকত আছে সুপ্ৰো লাগিলেও আমি জনাই দিম 22 মডেল 23 মডেল আছে হয় আৰু সুপাৰ কেৰি আহিছে আমাৰ তাতে সুপাৰ কেৰি ইয়াতে নাই ষ্টকত সুপাৰ কেৰিও আহিছে ডিজেলৰ হয় পেট্ৰলৰ লাগিলেও আছে আৰু আপোনাৰ মহেন্দ্ৰ যেটো আপোনাৰ পেট্ৰলৰো আহিছে হয় মানে পাৰ্কিংত ৰখাই থোৱা আছে DS4 বলেৰো আহিছে হয় আৰু ডাঙৰ গাড়ী কিবা আছে নেকি ডাঙৰ গাড়ীৰ কথা কোৱা হৈছে 12-15 এখন 22 ফুটি লাগে বহুতে ফোন কৰি থাকে হয় 22 ফুটি এখন আহিছে হয় যদি 22 ফুটি 22 মডেলৰ আহিছে যদি লাগে চাও পাৰিব মানে আপোনাক ইয়াতে আমি সৰু গাড়ী দেখুৱাইছো সৰু গাড়ীৰ উপৰিও যদি আপোনাক ডাঙৰ গাড়ী লাগে ডাঙৰ গাড়ী পাৰ্কিংত ৰখা হৈছে হয় যদি ফোন কৰে আপুনি ফোন কৰি জানিব পাৰিব ডাঙৰ গাড়ী লাগে যদি লব পাৰিব ন হয় 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 গতিকে ভিডিওটো যদি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি পেলাই ভিডিওটো আগলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে এনে ধৰণৰ এখন ভাল কমাৰ্চিয়েল গাড়ী লোৱাত সহায় হয় গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ মেডৰ চেনেলটো ধন্যবাদ